হেল্ল' এভৰিৱান, এয়া কি ধৰিব পাৰিছেনে বাৰু? এয়া হৈ গ'ল ছজিনা ফুল আৰু খুব সহজ উপায়েৰে ভাজিম, তাকে ভাবিলে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। তাৰ কাৰণে মই লৈছোঁ এটা কণীটো প্ৰথমতে খুব ভালদৰে ফেটি ল'ব লাগিব। লগত লৈছোঁ গোটা দুটা পিঁয়াজ, ৰাফকৈ শ্লাইচ কৰি ল'লে হ'ল। আৰু জলকীয়া দিব আপোনালোকৰ সোৱাদৰ অনুসাৰে, কিমান জ্বলা খাব পাৰে। প্ৰথমতে কেৰাহীত অলপমান তেল দিম। তেল কিন্তু যিমানখিনি ছজিনা ফুল আছে সেইটো হিচাপত দিব। আৰু এতিয়া তাতে কেঁচা জলকীয়াকেইটা দি দিলোঁ। মই দুটা জলকীয়া দিছোঁ, গোটাকৈ দিছোঁ। আৰু এতিয়া কাটি লোৱা পিঁয়াজখিনি তাতে দি দিলোঁ। এইখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজিম। আৰু এতিয়া ইয়াতে আমি দি দিব লাগিব ছজিনা ফুলখিনি। এইখিনিত অকণমান নিমখ হালধি দিব লাগিব, মই দেখাবলৈ পাহৰিলোঁ। এনেদৰে ফ্ৰাই হোৱাৰ পিছত অকণমান মাজত জেগা এটা ওলাব, তেল বিৰিঙিব, তাতে আপোনালোকে ফেটি থোৱা কণীটো দি দিব আৰু খুব ভালদৰে ভাজিব। আৰু এয়া হৈ গ'ল আপোনালোকৰ ছজিনা ফুল ৰেডি। এনেদৰে বনাই খাই চাবচোন। তেনেহ'লে আজিলৈ আহোঁ, বাই বাই।